অসম আন্দোলনৰ সময়ত তেওঁ এনেদৰে গীত গাই অসমৰ ইমূৰৰ পৰা সিমূৰলৈ ঘূৰি ফুৰিছিল। শুই থকা জনতাক জগাব বিচাৰিছিল। কেইবাবাৰো আৰক্ষী CRPFৰ হাতত প্ৰহিত হৈছিল। খাটিবলগীয়া হৈছিল কাৰাবাস। এখেত কিশোৰ দাস বজালীৰ সৰুপেটা নিবাসী। অসম আন্দোলনৰ এইগৰাকী নিষ্ঠাবান কৰ্মী বৰ্তমান দুৰাৰোগ্য কৰ্কট ৰোগত আক্ৰান্ত। কিন্তু আৰ্থিক সংকটে পৰিয়ালটোক বাৰুকৈ জুৰুলা কৰি তুলিছে। এই সময়ত প্ৰয়োজন আপোনাৰ কিছু সহায় সঁহাৰিৰ। মোৰ চিকিৎসা হৈছে গুৱাহাটী মেডিকেলত, যিখন আমাৰ নতুন এইখন এই যে এই কেঞ্চাৰ হস্পিটেল হৈছে, তাত মোৰ চিকিৎসা চলি আছে। ইচ্ছুক সদাশয় ব্যক্তিসকলে পাঞ্জাৱ নেশ্যনেল বেংক সৰুপেটা শাখা একাউণ্ট নম্বৰ 3109000100145194ত অনুদান আগবঢ়াব পাৰে। ইয়াৰ বাবে IFSC কোড PUBNB 310900। ইফালে একেই দুৰ্বিষহ জীৱন কটাইছে ৰাজ্যৰ আন এগৰাকী শিল্পী অতুল বৰ্মনে। ৰং তুলিকাৰে এখন ধুনীয়া পৃথিৱীৰ সপোন দেখিছিল এইগৰাকী ব্যক্তিয়ে। অৱশ্যে ভবাৰ মতে নহল। ছবি দেখিয়ে ধৰিব পাৰিছে কি যন্ত্ৰণাময় জীৱন হ'ব পাৰে। কিন্তু সকলো ছবি ভালদৰে আপোনালোকক দেখুৱাব নোৱাৰো। এখেতকো প্ৰয়োজন আপোনাৰ কিছু সহায় সঁহাৰিৰ। চিকিৎসাৰ প্ৰতি আৰু কি ব্যৱস্থা ল'ম, পইচা নহ'লে কি ব্যৱস্থা কৰাম, এনেকৈ চলি আছোঁ চলি দুটা এতিয়া। ধমধমা নিবাসী এইজন শিল্পীক সহায়ৰ বাবে সদাশয় ব্যক্তিসকলে অসম গ্ৰামীণ বিকাশ বেংক ধমধমা শাখা একাউণ্ট নম্বৰ 70830100137006ত অনুদান আগবঢ়াব পাৰে। বজালীৰ পৰা জিন্তুল তালুকদাৰ আৰু ধমধমাৰ পৰা জেহেৰুল ইছলাম, প্ৰাগ নিউজ।